হেৰা, তুমি আকৌ এই হাৰামোচা কামবোৰত লাগিলা। মই তোমাক কিমান মানা কৰিছো এইবোৰ কাম কৰিবলৈ। এই নমিতা ক'লেওতো তাই এইখিনি কাম কৰি দিলে হয়। তাইৰো এখন ঘৰ আছে, তাইকনো সদায় সদায় কিমান কাম পাতি থাকিম আৰু। এতিয়া মোৰ কঁকালটো অকণমান ভাল পাইছো নহয়, পাৰিম দিয়ক। এইখিনি কাম কৰিলে গাটো ভালহে লাগে। কাম বন নকৰাকৈ থাকিলে গাটো কিবা জথৰ লাগি থাকে। আজি 3 দিন মানেই হ'ল ঘৰটো নমোচা। ঘৰটো নমোচিলে কিবা লেতেৰা লেতেৰা লাগি থাকে। হেৰা, লেতেৰা হৈ থাকিলেও একো নাই দিয়া। এই ঘৰখন ধুনীয়াকৈ চাফা কৰি ৰাখিবলৈ ঘৰখনত ছোৱালীও নাই, বোৱাৰীও নাই, সেই কথা সকলোৱে জানে। হ'লেও আৰু জীৱটো থকালৈকে এই সৰু সুৰা কামকেইখন কৰি থাকোঁ দিয়কচোন। নমিতাকোনো কিমান কাম পাচিম, ভাল নালাগে নহয়। এইবোৰ কামনো সদায় লোকক কিমান পাচিম আৰু, ভাল নালাগে নহয়। পাৰালৈকে কৰি থাকোঁ দিয়ক। এতিয়া কৰিছা কৰা বাৰু, ৰাতিলৈ কিন্তু কঁকাল বিষাইছে বুলি কেকাই নাথাকিবা। নাথাকোঁ দিয়ক। হেৰা, এইকেইদিনত কবি নাহিছিল নেকি? নাই অহা। এই বছৰৰ আধিৰ ধানখিনি সি দেখোন দিয়াহিয়ে নাই। হয়তো এইবাৰ আধিৰ ধান 10 মোনমান পাম হেনো। পথাৰততো ধান কটা কামো শেষ হ'ল, সিটো ধানখিনি দিবহি লাগিছিল, কিয় বা দিয়াহি নাই। আগতে নিজে খেতি কৰিব পাৰোঁতে এইবোৰ একো সমস্যা নাছিল। এতিয়া দেহাটোৱে নটনা হোৱাৰ বাবেহে তাক খেতিখিনি কৰিব দিলোঁ। এতিয়া সি আমাক অকলশৰীয়া পাই ঠগিবলৈ সুবিধা পাইছে, বুজিছা। আমাৰ জয়ন্ত যদি ঘৰতে থাকিল হয়, সি আমাক এনেকুৱা কৰিবলৈ সুবিধা নাপালে হয়। কি কথা কয়হে আপুনি? এতিয়া সেই ধানকেইটাৰ লগতে সি আহি গাঁৱৰ ঘৰত সোমাই থাকিলেহিহে হ'ব। হ'লেও সি ফোন এটা কৰি খবৰটো ল'ব পাৰে, খেতি বাতিবোৰ চপালো নে নাই। আপুনিও যে কি কথাবোৰ কয় আৰু। অফিচৰ কামৰ পৰা সি আহৰিয়ে নাপায়, আকৌ এই খেতি বাতিবোৰৰ চিন্তা কৰিবলৈ তাৰনো সময় ক'ত। হ'লেও আৰু মাক বাপেকহালৰ খবৰ ল'বলৈ তাৰ হাতত ইমানেই সময় নাই নে? তুমিয়ে কোৱাচোন, সি ঘৰলৈ ফোন নকৰা কিমান দিন হ'ল। এতিয়া কিয় তোমাৰ মনটো সেমেকি গ'ল? হেৰা, ভাত হৈছেনে? হৈছে যদি দিয়া, মই খাই লৈ কামলৈ যাওঁ। দালি ভাজি হ'ল, ভাতকেইটা উতলি আছে। ভাতকেইটা হোৱালৈকে আপুনি গৰুকেইটা দি থৈ আহকগৈ যাওকচোন। মই যেতিয়াই আল দি থৈ আহোঁ তেতিয়াই চেঙুজনী ছিগি যায় আৰু লোকৰ বাৰীত সোমাইগৈ। লোকৰ কথা শুনিবলগীয়া হয়। চেঙুজনী প্ৰায় ছিগি গৈ লোকৰ বাৰীত সোমাইগৈ, তাৰপিছত গৃহস্থৰ বকবকনি শুনিবলগীয়া হয়। কাম এটা কৰোঁ দিয়া, গৰুকেইটা বেছিয়ে দিওঁ দিয়া। কি? গৰুকেইটা বেছি বেছি কৰি নাথাকিব দেই। গোহালিত গৰু গাই থাকিলে ঘৰখন শুৱনি লাগে, আৰু গৰু থাকিলে হেনো লক্ষীও আহে। হৈছে আৰু লক্ষী আহে। লক্ষী ইমান আহিছে আমাৰ ঘৰলৈ। লক্ষী অহাৰ কাৰণে মই লোকৰ ঘৰে ঘৰে কাম কৰি ফুৰিব লগা হৈছে নহয়। হ'ব, আপোনাক মই এইবোৰ কথা কৈ কি লাভ। এতিয়া মোৰ লগত মুখৰ খুজতি মাৰি থাকিব নালাগে। যাওক, গৰুকেইটা সোনকালে আঁড়াল দি থৈ আহকগৈ। হে ভগৱান, ডেকা জীৱনটোৱে ভাল অ'। বিয়া পতাৰ পিছত দেখোন শান্তি নাইকিয়া হয়। ভাতকেইটা দিয়া আগতো কামত খটুৱাই। ডেকা হৈ থাকোঁতে ক'ৰবাৰ পৰা ক্ৰিকেট খেলি আহিলে ৰাস্তাৰ পৰাই চিঞৰি আহোঁ, মা ভাত দে বুলি। মায়ে কিন্তু কাম বন কৰাৰ কথা একো নকয়। হেৰা, চাহ একাপ খাব লাগিছিল। পাৰিবানে চাহ একাপ বনাবলৈ? কিয় নোৱাৰিম আকৌ চাহ বনাবলৈ? পাৰিম। কিন্তু চাহত চেনি নিদিবা দেই। চেনি নিদিম? তাৰমানে কিয়? আপোনাৰ চুগাৰ হৈছে নেকি? মিঠা নাখাওঁ বুলি কৈছে যে। চুগাৰ হোৱা নাই, চেনিয়ে মুখখনহে মিঠা কৰিব। জীৱনৰ মিঠাখিনিয়ে দেখোন নোহোৱা হৈ গ'ল। কি যে কথাবোৰ কৈ থাকে ৰাতিপুৱাই পুৱাই। তোমাৰ জানো মনত নাই, এটি সন্তানৰ কাৰণে তুমি কিমান ভগৱানৰ ওচৰত চাকি দিলা, শৰাই আগবঢ়ালা, মন্দিৰে মন্দিৰে চাকি দি কিমান ঘূৰি ফুৰিলা। তাৰ পাছত বিয়াৰ 5 বছৰৰ পিছত আমাৰ মাজলৈ জয়ন্ত আহিছিল। সকলোবোৰ মনত আছে, কেনেকৈনো পাহৰোঁ সেইবোৰ কথা। সৰুতেতো সি তোমাৰ আৰু মোৰ মাজতেই শুইছিল। তুমি ভাত খুৱাই নিদিয়ালৈকে সি ভাত নাখায়, আৰু সদায় মই তাক হাতত ধৰি ধৰি স্কুললৈ অনা নিয়া কৰিছিলোঁ। এতিয়া বাৰু সি আমাৰ হাত দুখন এৰি আমাৰ চকুৰ আগৰ পৰা কিয় গুচি গ'লগৈ? শুনক, সি আমাৰ পৰা গুচি যোৱা নাই। সি তাৰ জীৱনটো গঢ়িবলৈ আমাৰ পৰা দূৰত আছে। সময় সুবিধা যেতিয়া মিলাব পাৰিব, সি আহিব নহয় ঘৰলৈ ঘূৰি। এৰা, সি আহিব আহিব বুলি তালৈ বাট চাই থাকোঁতে চকু বিষাই গ'ল। তথাপিও সি আৰু ঘূৰি নাহিলে। আহিব, মই কৈছোঁ, সি ঘূৰি আহিব। এনেকুৱাতো হ'ব পাৰে, আমাৰ এতিয়া তালৈ যেনেকৈ মনত পৰি আছে, তাৰো চাগে আমালৈ মনত পৰি আছে। কিন্তু দূৰণিবতীয়া ঠাইৰ কাৰণে সি সময় সুবিধা মিলাই আহিব পৰা নাই। আমালৈ মনত পেলাই সি ঘৰলৈ আহিব নালাগে নহয়। সিটো ফোন এটা কৰিও আমাৰ খবৰ ল'ব পাৰিলে হয়। এই মাক বাপেকহাল কেনেকৈ আছো জানিবলৈনো সি ফোন এটাও কৰিবলৈ তাৰ মন নাযায়নে? মনালিছা, মোৰ মোবাইলটো ডাইনিঙতে আছে, লৈ আহাচোন। মালৈ ফোন এটা কৰোঁ। নালাগে নেকি এতিয়া ফোন কৰিবলৈ? পংখীয়ে মোবাইলটো লৈ গেম খেলি আছে। তাই অথনিৰ পৰা পঢ়িয়ে আছে। এইমাত্ৰ অকণমান উঠি আহিছে। এতিয়া তাইক ডিষ্টাৰ্ব কৰিব নালাগে। হ'ব দিয়া। হেৰা, মই বজাৰলৈ ওলালোঁ। বজাৰৰ মোনাখন দিয়া আকৌ। এইখন মোনা লওক। দিয়া। বজাৰৰ পৰা কি কি আনিব লাগিব পাহৰিব নেকি? নে মই কাগজ এখনতে লিখি দিওঁ? নেলাগে দিয়া। শিক্ষকতাৰ পৰা অৱসৰ ল'লোঁ যদিও মোৰ স্মৃতিশক্তি হ্ৰাস হোৱা নাই। নাপাহৰোঁ, তুমি যি আনিবলৈ কৈছা সকলো আনিম। আপুনি কিন্তু মাছ মাংসখিনি লওঁতে
অকণমান ভালকৈ চাই থাকিব। যোৱাবাৰ আপুনি মাছ আনোতে কাৰোবাৰ লগত কথা পাতি থাকোঁতেই চাগে বেপাৰীয়ে আপোনাক গেলা মাছখিনিকে পলিথিনত ভৰাই দিলে। এইবাৰ বেপাৰীয়ে মাছ জুখি থাকোঁতে আপুনি চাই থাকিব, নহ'লে সিহঁতে ঠগিব আপোনাক। এৰা, জীৱনটোৱেই ঠগিছে। আকৌ বুলি কওঁতে বেপাৰীয়ে ঠগাটোনো কি ডাঙৰ কথা। বাৰু যি কি নহওক, আপুনি বজাৰৰ পৰা সোনকালে আহিব দেই। ভণ্টি আহি পাবহিয়ে, মই সোনকালে ৰন্ধা বঢ়া কৰিব লাগিব। হ'ব দিয়া, মই বজাৰৰ পৰা ঘূৰি আহোঁতে তোমালৈ গৰম গৰম জেলেপি লৈ আহিম। তুমি যে গৰম জেলেপি খাই ভাল পোৱা, মই কিন্তু সেইটো কথা পাহৰা নাই। হয় নেকি? আনিব তেনেহ'লে, পাহৰি নাহিব দেই। হ'ব দিয়া, আনিম। আইতা, আইতা ক'ত আছা? আইতা মোক বচোৱা। আৰে কি হৈছে মাজনী? আইতা, মোক মায়ে মাৰিবলৈ আহিছে, মোক বচোৱা। তোক আজি মই পলাবলৈ আহিছ, তোক আজি দি আছো ৰ। বৰমা, চাওঁ আঁতৰি দিয়কচোন, এই দুচাটমান ভালকৈ দিব লাগিব। কথা ক'লে কথা নুশুনে, মহা গুণ্ডা হৈছে। আৰে নমিতা, ৰ'বাচোন, তুমি ছোৱালীজনীক কিয় মাৰিবলৈ আহিছা? তাইনো তোমাক কি কৰিলে? বুজিছে বৰমা, এই পঢ়া শুনা একো ধান্দা নাই, খালি দুষ্টামি। এইক আজি মই ভাল পিটন দিম। দেখিছা আইতা, মোক হেনো মায়ে মাৰিব। ৰ'বাচোন নমিতা, তাইক একো নকৰিবা। নহয় বৰমা, এইক মাৰিবই লাগিব। আজি আলহী অহাৰ কথা আছিল জানেনে? আলহী আহিব বুলি মই বিস্কুট অলপ আনি থৈছিলোঁ, তাই গোটেই বিস্কুটখিনি খাই শেষ কৰিলে নহয়। এতিয়া মই আলহীক কি দিম বাৰু? পঢ়া শুনা ধান্দা নাই, খালি দুষ্টামি। মই ভোক লগাৰ কাৰণেহে বিস্কুটখিনি খাই পেলালোঁ। ভোক লাগিলে বিস্কুট খাই, ভাত খাব নোৱাৰিলি তাই। শুনা নমিতা, সিহঁতৰ এতিয়া খোৱা বয়স। এইটো বয়সতে নাখালেই সিহঁতে কেতিয়া খাবনো? আমাৰ চকুৰ সন্মুখত যদি এতিয়া ভাল বস্তুও থাকে, একো খাবলৈ মন নাযায় দেখোন। আৰু আজিকালি কিবা এটা বেমাৰ হ'লে ডক্টৰ ঘৰলৈ গ'লে ডক্টৰেও আমাক খাবলৈ মানা কৰে। গতিকে এইটো বয়সতে যি খাবলৈ মন যায় সিহঁতক খাবলৈ দিয়া। তথাপিও নমিতাও, হ'ব দিয়া, তোমালোকৰ এজনীয়ে ছোৱালী, তাইক তোমালোকে কিমান গালি পাৰা আৰু। বৰমা, এই অকল খোৱাৰ লগতে গালি শুনি নাথাকে নহয়। এই পঢ়া শুনাটো মস্ত গাধা, সেইকাৰণে আকৌ তাইক গালি পাৰি থাকোঁ। এইবাৰ ছমহীয়া পৰীক্ষাত যে তাই অংকত একেবাৰে ফেলেই মাৰিছে, সেইকাৰণেহে মই তাইক গালি পাৰি থাকোঁ। অকল গালি পাৰি থকাই নহয় দিয়া, তুমি মোক মাৰাও। নেমাৰি পেলাই তোক মৰম কৰিব লাগে। আমাৰ চহৰৰ স্কুলত পঢ়াবলৈ শক্তি নাই। আমি ঘৰতে ভালদৰে পঢ়াবলৈ আমাৰো পঢ়া শুনা নাই। ভালদৰে আমি পঢ়া শুনা নাজানো। টিউচন এটা দিবলৈও টিউচনৰ ফিজহে আজিকালি যিমান। দেউতাকে কাম কৰি অনা পইচাকেইটাই ঘৰখনহে চলিম নে তাইকহে টিউচন দিম? তাই যদি নিজেই মন ফুটি পুৱা গধূলি কিতাপখন নলয়, কেনেকৈ তাই ডাঙৰ মানুহ হ'ব? মই পঢ়া শুনা বেয়া কাৰণে মা দেউতাই মোক সোনকালে বিয়া দি দিলে। আৰু এতিয়া যদি মোৰ ছোৱালীজনীয়ে ভালদৰে পঢ়া শুনা কৰি ভাল ৰিজাল্ট এটা নেদেখুৱায়, তেনেহ'লে আমাৰ সপোনবোৰ কোনে পূৰাব বৰমা? মোৰ আকৌ পঢ়ি থাকিলেও মনত নৰয়, সেইকাৰণেহে পঢ়িবলৈ মন নাযায়। পঢ়াৰ সময়ত যদি খোৱাৰ কথাবোৰ ভাবি থাকোঁ, ক'ৰ পৰা তোৰ পঢ়া মনত ৰ'ব? আইতা, অংক ছাৰে যে অংকবোৰ বুজাই থাকিলে মোৰ কিবা মূৰতেই নোসোমায়। আকৌ ঘৰত বুজাই দিবলৈও মায়েও অংক নাজানে, দেউতায়ো অংক নাজানে। আকৌ ইংৰাজী ছাৰে যে কি পঢ়ায় মই একোৱে বুজি নাপাওঁ, মুখৰ ভিতৰতে কিবা ভুৰভুৰাই থাকে। আৰু কি জানা আইতা, অংক ছাৰে যে মাজে মাজে চকীত বহি টোপনিয়াই থাকে। মুখৰ পৰা লালতি ওলাই গোটেই পেটটো ভিজি যায়। ঐ, পিটনৰ পৰা হাত সাৰিবলৈ তই মাষ্টৰৰ বদনাম কৰিবলৈ আহিছ? তোৰ বদমাচি মই বুজি নাপাওঁ বুলি ভাবিছ? নমিতা, তুমি তাইক খং নকৰিবা। আজিৰ পৰা তাইক পুৱা গধূলি মই পঢ়াই দিম, হ'বনে? কি বৰমা, আপুনি পঢ়াব? অঁ, তাইক আজিৰ পৰা মই পঢ়াই দিম। তাইও ভাল ৰিজাল্ট কৰিব দিয়া। আইতা, মোক কিন্তু পঢ়িবৰ সময়ত কিবা এটা খাব দিব লাগিব। হয় নেকি? কি খাবা? তুমি যি দিয়া তাকেই খাম। হ'ব দিয়া। মাষ্টৰ বাবু, বজাৰৰ পৰা আহিলে হ'বলা? অঁ, বজাৰৰ পৰা আহিলোঁ। পিছে আজি দেখোন মোনা দাঙিব নোৱাৰাকৈ বজাৰ কৰি আনিছে। ল'ৰা বোৱাৰী সপৰিয়ালে আছেহি যেন পাইছোঁ। নাই নাই, সিহঁতে অহা নাই, বেলেগ আলহীহে আহিছে। অঁ, হয় নেকি? পিছে আপোনাৰ ল'ৰাই আপোনালোকৰ খবৰ লয় নে নলয়? লয় লয়, সি সদায় ফোন কৰি থাকে। এই ভিডিঅ' কল নে কি, সেয়া সদায় কৰি থাকে। মোবাইলত দেখিয়ে থাকোঁ তাক। ঘৰৰ পৰা দূৰত থাকে যদিও দূৰত থকা যেন অনুভৱেই নহয়। হয় নেকি? ভালেই তেনেহ'লে। তাকো নেদেখা বহুত বছৰ হ'ল। সিহঁত এতিয়া ক'ত আছে বাৰু? সিহঁত এতিয়া দিল্লীত আছে। নিজাববীয়াকৈ হেনো কিবা বিজনেছ আৰম্ভ কৰিছে, গতিকে আহিবলৈ সময় পোৱা নাই। হ'লেও মই গৈ থাকোঁ দিয়া। এওঁ চাগে ৰন্ধা বঢ়া কৰিবলৈ মোলৈ বাট চাই আছে। মাছ মাংস আকৌ মোৰ মোনাতেই আছে নহয়। আলহী আহি পাবহিয়ে, মই যাওঁ। অঁ, যাওক যাওক। অঁ আইতা, ককা এতিয়ালৈকে বজাৰৰ পৰা অহা নাইনে? নাই অহা অ'। বৰমা, মই চাউলকেইটা ধুই একেবাৰে কুকাৰত পাতিয়ে থৈ আহিলোঁ। ৰুমকেইটাও এবাৰ ঝাৰু মাৰি দিলোঁ। আৰু কিবা কৰিব লাগিব নেকি? নেলাগে দে, হ'ব। বৰ্তাৰৰ কাণ্ড দেখিছ, এতিয়ালৈকে বজাৰৰ পৰা অহা নাই। সিফালে আকৌ আলহী আহি পাওঁ পাওঁৱে হ'ল। বজাৰত চাগে কাৰোবাক লগ পালে, সেইকাৰণে দেৰি হৈছে। হয় চাগে, আজিকালি যে মানুহজনক কথা পাতিবলৈ পালে আন একো নালাগে, চব পাহৰি যায়। ককাকটো কথা পাতিবলৈও লগ এটা লাগে। মোৰ ঢেৰ লগ আছে কথা পাতিবলৈ। ককাইটো তোমাৰ বাহিৰে কোনোৱেই লগ নাই। আৰু খুৰাও ঘৰত নাথাকে, ইমান দূৰত থাকে, ঘৰলৈকে নাহে। মুনু, নমিতা, তাইকনো কিয় তেনেকৈ কৈছা? তাইতো ঠিকেই কৈছে। এওঁলোকৰ 3জনমান আছিল, কিন্তু তেওঁলোকেও বেমাৰত পৰি ঢুকালে। এতিয়া যি 2জন আছে
ঘৰৰ পৰা ওলোৱা সোমোৱাকে কৰিব নোৱাৰা হ'ল। আগতে তেওঁলোক থাকোঁতে অহা যোৱা কৰিয়ে থাকে। লগ বন্ধুবোৰৰ লগতে কথা পাতি সময়বোৰ কটাইছিল। এতিয়া তাকো নোহোৱা হ'ল। মানুহজনৰ কথা পাতিবলৈ লগ এটা নাই। আগতে মই পাকঘৰত ভাত বনাই থাকিলে পুতেকৰ লগতে বহি ৰুমত কথা পাতি থাকে। এতিয়া সিও নাই। আপোনালোকে সেইবোৰ কথা ভাবি মন বেয়া কৰি নাথাকিব বৰমা। আমি আছোঁ নহয়। আমাৰ এখেতে যে আপোনালোকক বহুত ভাল পায় আৰু ময়ো ভাল পাওঁ। আমাৰ কাৰণে আপোনালোক ভগৱান। আপোনালোকৰ সকলো বিপদে আপদে আমি আছোঁ, চিন্তা কৰিব নালাগে। আমি আপোনালোকৰ লগত চাহটোৰ দৰে লাগিয়ে থাকিম। তোমালোকে নথকা হ'লে যে আমাৰ কি অৱস্থা হ'ল হয়। আৰু আইতা তুমি নাথাকিলে মোৰ কি অৱস্থা হ'ল হয়। মায়ে যে মোৰ পিঠিত ঢোল বজাই থাকিলে হয়। ইজনী মুখখন একেবাৰে লাওপাত কচুপাত। লাওপাত কচুপাত হওক দিয়া, চোৰাত পাত যে হোৱা নাই। হেৰা, আহোঁতে অলপ দেৰি হৈ গ'ল। গালি চালি নেপাৰিবা। লগৰ এজনক বজাৰত বহুত দিনৰ মূৰত লগ পালোঁ। কথা পাতি থাকোঁতে কোনফালে সময় গ'ল ধৰিবই নোৱাৰিলোঁ। হওক তেওঁ, আজি যে বজাৰৰ পৰা আহি পালে এয়াই বহুত। ককা, বজাৰৰ পৰা মোলৈ কি আনিছা? অঁ, মই পাহৰিলোঁ নহয় আনিবলৈ। আপুনিও যে আৰু কি মানুহ, জানেই ছোৱালীজনী আহি থাকে। কিবা এটা আনিব নোৱাৰিলে জানো? আনিছোঁ। মইনো সেই কথাটো পাহৰিমনে? বজাৰৰ মোনাতে জেলেপি আছে, গৰম গৰম জেলেপি। ককা, মই আইতাৰ দৰে জেলেপি খাই বহুত ভাল পাওঁ। সেইকাৰণে আনিছোঁ আকৌ। হেৰা, মোক পানী এগিলাচ দিয়াচোন। ময়ে পানী গিলাচ আনিছোঁ ৰ'ব। হেৰা, কাটা মাছ আনিছোঁ, বাচিবই নালাগে। তুমি নমিতাক কৈ মাছখিনি ধুবলৈ দিয়া আৰু কি কি লাগে তোমাক অকণমান জটাই দিবলৈ দিয়া। সিহঁতকো ভাত আমাৰ ঘৰতে খাবলৈ ক'বা। হ'ব দিয়ক। কিমান সময় হ'ল তুমি মোবাইল চাই থকা? যোৱা, পঢ়াৰ টেবুললৈ যোৱা। ৰ'বাচোন মা, আৰু এটা গেম খেলি লওঁ। তুমি যে মোৰ ভাল লগা কাম একোৱে কৰিবলৈ নিদিয়া। মই যিটো কৈছোঁ সেইটো শুনা। আজি স্কুলো নগলা, টিউচনলৈও নগলা, আৰু এতিয়া গেম খেলি আছা। যোৱা, তোমাৰ লগৰ চাগে চবেই কিতাপ পঢ়ি আছে। এইবাৰ ক্লাছত ফাৰ্ষ্ট আহিব লাগিব। কেনেবাকৈ যদি ফাৰ্ষ্ট আহিব নোৱাৰা চাই ল'বা, তোমাৰ ব্যৱস্থা ল'ম মই। অঁ, আপুনি আহিলে? অঁ, আহিলোঁ। বৰ ভোক লাগিছে। ভাত আছেনে? বৰমাহঁতৰ ঘৰতে ভাত খোৱাৰ কথা কৈছে। মই গোটেইখিনি জটাই পিটাই থৈ আহিছোঁ। বৰমাই বনাই আছে। ভাল খবৰ এটা আছে জানে? কি ভাল খবৰ? আজিৰ পৰা আমাৰ মনক পুৱা গধূলি বৰমাই পঢ়াব। মই যে ইংৰাজী চিনি নেপাওঁ, ভালদৰে অংক শিকাব নাজানো, সেইকাৰণে। বৰমাই পঢ়াব? অঁ, বৰমা আগৰ দিনৰ পিউ পাছ নহয় জানো? আৰু বৰতাও দেখোন BA পাছ। ভালেই হ'ব বুজিছা। আইতাকে পঢ়ালে তাই মন দি পঢ়িব। তাইতো এনেও আমাৰ কথা নুশুনে। ময়ো ভালে পাইছোঁ। দৰকাৰ হ'লে বৰমাক কামখিনি ময়ে কৰি দিম। তেওঁ তাইক পঢ়াই দিয়ক। এতিয়া খাওঁতকৈ যাওক, ভৰি হাতকেইটা ধুই আহোঁগৈ। আৰু বৰমা চাগে ৰৈ আছে ভাত খাবলৈ। বৰমাই কি বনাইছে ন? মাছ মাংস দুয়োটাই। আলহী আহিব আজি। হয় নেকি? ৰ'বা, মই তেনেহ'লে খাওঁতকৈ ভৰি হাতকেইটা ধুই আহোঁ। বৌ, চয়নিকা পালাহি? অঁ বৌ, পালোহি দিয়া। ধেৰ দেৰি হ'ল দেখোন। নক'বা আৰু, বাছত আহিলোঁ যে, যিহে ঘোঁৰা গাড়ী আহা দি আহিছে। অ'ত ৰখিছে, ত'ত ৰখিছে। আমনি লাগি গৈছেগৈ জানানে? তোলৈ ৰৈ থাকি থাকি মই কিন্তু ভাত খাই দিলোঁ দেই। অৱশ্যে বৌৰে খোৱা নাই, ৰৈ আছে তোলৈ। মোলৈনো কিয় ৰৈ থাকিব লাগে বৌ? আবেলি হ'ল দেখোন। তোমালোকে খাই বৈ মোলৈ থৈ দিয়া হয়। হ'ব দিয়া, আমি দুইজনী একেলগে খাম। তুমি আহি আছা বুলি জানিও মইনো কেনেকৈ ভাতকেইটা খাওঁ? দাদাইৰক আকৌ ডক্টৰে টাইমতে ঔষধ খাবলৈ কৈছে। সেইকাৰণে ভাতকেইটা দি দিলোঁ। ভালেই কৰিলা। ভণ্টি, যা, তয়ো ভাগৰি জিগৰি আহিছ। ভাতকেইটা খাই অকণমান আৰাম কৰি লগৈ। চাওঁ, বেগটো ময়ে লওঁ দিয়া। নালাগে বৌ, তোমাৰ কঁকালৰ বিষ আছে নহয়, মই নিম ব'লা। চয়নিকা ঘৰলৈ অহাৰ দৰে জয়ন্তও যদি এবাৰ ঘৰলৈ এনেকৈ আহিল হয়, কিমান যে ভাল লাগিল হয়। নাতিনীজনীকো সৰুতেই দেখিছিলোঁ। এতিয়াবা তাই কিমান ডাঙৰ হ'ল। তাই বা এতিয়া কি কৰি আছে? সিহঁতক চাগে আৰু নেদেখিমা। সিহঁতক নেদেখাকৈয়ে চকুকেইটা মুদিব লাগিব যেন পাইছোঁ। কেনেবাকৈ যদি মই আগতীয়াকৈ এই পৃথিৱীৰ পৰা চিৰবিদায় লওঁ, পিছত মানুহজনী কেনেকৈ থাকিব অকলে অকলে? এইবোৰ কথা ভাবিহে নেযাই নোপোৱা লাগে। মাজনী, তুমি এতিয়ালৈ পঢ়িয়ে আছা আৰু পঢ়িব নালাগে। উঠা, আজি গোটেই দিনটো পঢ়িছা। নপঢ়িলে মায়ে মাৰিব পাপা। নামাৰি উঠা, গোটেই দিনটো পঢ়িছা। পঢ়াৰ সময়ত তুমি তাইক ডিষ্টাৰ্ব কৰি নাথাকিবা দেই। হ'ব দিয়া, আজি বহুত পঢ়িলে আৰু পঢ়িব নালাগে তাই। কি কথা কৈছা তুমি? ক'তনো তাই বহুত পঢ়িলে? আজিতো স্কুল টিউচন একোৱেই নাই। ঘৰতে এইখিনি সময় পঢ়াটোকে বহুত পঢ়া বুলি নকয় নহয়। হ'লেও তাই এতিয়া সৰু হৈ আছে। এনেকৈ গোটেই দিনটো তাই কিতাপ পঢ়া বয়স হোৱা নাই নহয়। আজিৰ দিনটো তাই বহুত কষ্ট পাইছে। এতিয়া তাই অকণমান ৰেষ্ট লওক। তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? পঢ়িলে কি ভাগৰ লাগে নেকি? তাইক মই ঘৰৰ কাম কৰিবলৈ দিয়া নাই নহয়, পঢ়িবলৈহে দিছোঁ। আৰু 2 ঘণ্টা পঢ়ক, তাৰপিছত ৰেষ্ট ল'ব। তোমাৰ কিবা কাম আছে যদি যোৱা, তাইক ডিষ্টাৰ্ব কৰি নাথাকিবা। পাপা, তুমি যোৱা, মই পঢ়ি থাকিম। কিন্তু কোনো কিন্তু নাই, তুমি মোৰ লগত আহা। যোৱা পাপা, নহ'লে আকৌ মায়ে খং কৰিব। নাতিনীজনী হেনো পঢ়া শুনাত বৰ চোকা। তাই হেনো অনবৰতে পঢ়িয়ে থাকে। তাই মগজুটো একেবাৰে দেউতাকৰ দৰে হৈ উঠিছে। আমাৰ জয়ন্তও জানো সৰুৰে পৰা পঢ়া শুনাত কম চোকা আছিল।
সেইকাৰণেতো বাহিৰত পঢ়িবলৈ চৰকাৰৰ ফালৰ পৰা সুবিধা পালে। সিয়েই একমাত্ৰ আমাৰ ইয়াৰ পৰা বিদেশলৈ পঢ়িবলৈ যোৱা। তাকো নিজে কষ্ট কৰি পঢ়িছিল। হয় আকৌ, সি বহুত কষ্ট কৰি পঢ়িছিল। অ' বৌ, জয়ন্তই বাৰু তাতেই ফ্লেট ল'লে নেকি? হেই, নাই লোৱা। সিহঁতে তাত ভাড়া ঘৰতহে থাকে। আৰু ফ্লেট ল'বনো কিয়? তোমাক এইবোৰ কথা কোনে ক'লে? সিহঁতে নিজাববীয়াকৈ ব্যৱসায়টো আৰম্ভ কৰা বেছি দিন হোৱা নাই। সেইকাৰণে সিহঁতে আহিব পৰা নাই। আৰু ব্যৱসায়টো গতি লগাৰ পিছত সিহঁত ইয়ালৈ একেবাৰে গুচি আহিব আৰু ইয়াৰ পৰাই ব্যৱসায় চলাই থাকিব হেনো। নহয়, মানে মই কথাবোৰ তেনেকৈয়ে শুনা পাইছোঁ। হয় নেকি? আৰু কথাটো যদি সঁচা হয়, সি গাঁৱৰ ঘৰখনলৈ ঘূৰি নাহিবই চাগে। নাই নাই চয়নিকা, এইবোৰ একেবাৰে মিছা কথা। সি নতুন চাৰ্ট এটা কিনিলেও মোক জনাইছিল। আৰু এতিয়া নতুন ঘৰ এখন ল'লে আমাক নজনাবনে? তোমাক চাগে এইবোৰ কথা কোনোবাই মিছাকৈ লগাইছে। সি আমাক নোসোধাকৈ একো কামেই নকৰে। বৌ, সি এতিয়া বিয়া পাতিলে। এতিয়া সি আগৰ দৰে তোমালোকক সুধি কাম নকৰে নহয়। সি এতিয়া তাৰ ঘৈণীয়েকৰ মতে কাম কৰিব। তাতকৈ তোমালোকে এটা কাম কৰা। সি ফোন নকৰে নাই, তোমালোকে তালৈ ফোন এটা কৰা আৰু ফোন কৰি ভালদৰে কথাবোৰ সুধি লোৱা। তেতিয়া সকলো সঁচা কথা ওলাই পৰিব। তাকেই কৰিব লাগিব।